অটুট বিশ্বাস ইয়াহিয়া আৰু ছাইদুলৰ বন্ধুত্ব স্থান গোপালন নগৰ গাঁও গোপালন নগৰ এটা সৰু কিন্তু মনোমোহা গাঁও পাহাৰৰ কোলাত থকা গছগছনিৰে ঢাকা এই গাঁৱত বাস কৰিছিল ইয়াহিয়া আৰু ছাইদুল নামৰ দুজন ল'ৰা সৰুৰে পৰা একেলগে ডাঙৰ হোৱা তেওঁলোকৰ বন্ধুত্ব গাঁৱৰ সকলোৰে মাজত পৰিচিত আছিল 1 বন্ধুত্বৰ গুৰাপত্তন ইয়াহিয়া আছিল গাঁৱৰ এটা সাধাৰণ কৃষকৰ পুত্ৰ ছাইদুল আছিল এখন সৰু দোকানৰ ঘৰৰ ল'ৰা দুয়ো সৰু বয়সতে স্কুলত চিনাকি হয় আৰু খুব কম সময়তে তেওঁলোকৰ মাজত এক গভীৰ বন্ধুত্ব গঢ় লৈ উঠে তেওঁলোকে একে কাপোৰ পিন্ধি স্কুললৈ যাতেন বেছিদিন তেল নথকা মেজিকেল চকুত লগাই খেলত নামিছিল কেতিয়াবা ইয়াহিয়াৰ নিজৰ টিফিন ভাগ দি দিছিল কেতিয়াবা ছাইদুলে স্কুলৰ পৰা উভতি আহোতে ইয়াহিয়াৰ ঘৰলৈ যাওঁতে সহায় কৰিছিল 2 বিশ্বাসৰ পৰীক্ষা এদিন গাঁৱত এটা গুৰুত্বপূৰ্ণ ঘটনা ঘটিল গাঁওখনৰ এখন নতুন সড়ক নিৰ্মাণৰ কাম আৰম্ভ হ'ব লগা হ'ল ইয়াৰ বাবে কিছু মানুহে মিছাকৈ ইয়াহিয়াৰ পিতৃৰ খেতিখনো সড়কত পৰে বুলি অভিযোগ তুলিলে ইয়াহিয়াৰ পিতৃ চিন্তাগ্ৰস্ত ইয়াহিয়া গধুৰ মনত স্কুললৈ গ'ল এই কথাটো শুনি ছাইদুল গধুৰ মনেৰে তেওঁলোকৰ ওচৰৰ মুন্সিয়েকৰ কাষলৈ গ'ল তেওঁ সকলো কাগজপত্ৰ চাই আৰু গাঁও সভাত এই মিছা কথাটো উন্মোচন কৰিলে সকলো অবাক হ'ল এই শুনি মুকলি মাতত ছাইদুলে ক'লে ইয়াহিয়াৰ পিতৃ নিৰ্দোষ সত্যৰ পক্ষত থকাৰ নামেই বন্ধুত্ব 3 গাঁৱৰ গৌৰৱ এই ঘটনাৰ পাছত গাঁৱৰ সকলো লোক তেওঁলোকৰ বন্ধুত্বৰ কথা আগৰটোৰ বেছি সন্মান কৰি ক'লে গোপালন নগৰৰ গৌৰৱ ইয়াহিয়া আৰু ছাইদুল এই দুজন বন্ধুৰ মাজত বিশ্বাস পাহাৰৰ দৰে দৃঢ় 4 সময় সলনি মন নুসলনি বছৰ পাৰ হ'ল দুয়ো নিজৰ নিজৰ জীৱনত ব্যস্ত হ'ল ইয়াহিয়া এক শিক্ষক হ'ল আৰু ছাইদুল গাঁওখনৰ উন্নয়নত কাম কৰা সমাজকৰ্মী কিন্তু সপ্তাহত এটা দিন নিশ্চয় তেওঁলোক এখন পুখুৰীৰ দাঁতি বহি কটেন বন্ধু তই থাকো যতি মোৰ বিশ্বাস সদায় তোৰ ওচৰতে থাকিব শেষত শিক্ষা সঁচা বন্ধুত্ব ধন বা সময়ৰ ওপৰত নিৰ্ভৰ নকৰে সঁচা বন্ধুত্ব বিশ্বাস সহানুভূতি আৰু বিপদত একেলগে থকাৰ নাম